My dear learners, I bring you another video on English grammar. In my last video, I discussed on use of present tense, and now in this video, I am going to discuss use of past tense. মৰমৰ শিক্ষাৰ্থী বন্ধুসকল, তোমালোকলৈ আৰু এটি ভিডিঅ' আগৰ ভিডিঅ'টোত মই ইংৰাজী ব্যাকৰণৰ ইউজ অফ টেন্সৰ প্ৰেজেন্ট টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিছিলোঁ। এই ভিডিঅ'টোত মই পাষ্ট টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম। তোমালোকে মনোযোগ দিবা আৰু আশা কৰোঁ তোমালোকে গোটেই ভিডিঅ'টো চোৱাৰ পিছত নিশ্চয় বুজি পাবা আৰু তোমালোকৰ সহায় হ'ব। আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পাষ্ট টেন্সৰ ভাগ চাৰিটা, তাৰে প্ৰথমটো ভাগ হ'ল পাষ্ট ইনডেফিনিট টেন্স। তো মই ইউজ অফ পাষ্ট ইনডেফিনিট টেন্স অৰ্থাৎ পাষ্ট ইনডেফিনিট টেন্স ক'ত ক'ত ব্যৱহাৰ হয় সেই সম্পৰ্কে আলোচনা কৰিম। প্ৰথমতে, the simple past tense is used to indicate an action completed in the past. অতীতত কোনো কাম কৰা বা সমাধা হোৱা বুজালে পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয়। It often occurs with adverbs or adverb phrases of past time. আৰু প্ৰায়ে এই ধৰণৰ সেন্টেন্সবিলাকত যিবিলাক পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হয়, কোনো কাম অতীতত সমাধা হোৱা বুজোৱা নাইবা কৰা বুজোৱা, তাত কিছুমান এডভাৰ্ব অফ টাইম নাইবা এডভাৰ্ব ফ্ৰেছ ব্যৱহাৰ কৰা হয়। উদাহৰণ কেইটামান লওঁ। The steamer sailed yesterday. I received a letter a week ago. She left school last year. And I learned Hindi in Nagpur. এই চাৰিটা সেন্টেন্স তোমালোকে চাইছা। The steamer sailed yesterday. ইঞ্জিন চালিত নাওটো যোৱাকালিয়ে গুচি গ'ল। I received a letter a week ago. এসপ্তাহ আগতে মই এটা চিঠি গ্ৰহণ কৰিছোঁ। She left school last year. যোৱা বছৰ শেষ বছৰ তাই স্কুল এৰিলে। I learned Hindi. মই হিন্দী শিকিছোঁ in Nagpur. নাগপুৰত। এই চাৰিটা সেন্টেন্স অতীততে কোনো কাম কৰা বা হোৱা বুজাইছে আৰু এই সেন্টেন্সবিলাকত yesterday, a week ago, last year একেটা এডভাৰ্ব নাইবা এডভাৰ্ব ফ্ৰেছ অফ পাষ্ট টাইম হিচাপে ব্যৱহাৰ হৈছে। অতীতৰ নিৰ্দিষ্ট সময় বুজোৱা হৈছে। মৰমৰ শিক্ষাৰ্থী বন্ধুসকল, পাষ্ট ইনডেফিনিট টেন্সৰ প্ৰথমটো ব্যৱহাৰ হ'ল অতীতত কোনো কাম কৰা বা সমাধা হোৱা বুজালে পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰা হয়। The simple past tense is also used for the past habits. অতীতত যদি কিবা অভ্যাস আছিলে, অতীত অভ্যাস বুজাবলৈ past habit বুজাবলৈ simple past tense নাইবা past indefinite tense ব্যৱহাৰ কৰা হয়। অতীত অভ্যাস বুজাবলৈ past indefinite tense ব্যৱহাৰ কৰা হয়। He never smoked cigarette. চিগাৰেটৰ ধোঁৱা তেওঁ কেতিয়াও খোৱা নাই। স্মোকড কেতিয়াও তেওঁ চিগাৰেট ফুপা নাই। এটা সেন্টেন্স উদাহৰণ হিচাপে দিয়া হৈছে, এইটো অতীতত তেনেকুৱা কোনো অভ্যাস তেওঁৰ নাছিল। দ্বিতীয়টো সেন্টেন্স হৈছে he always carried an umbrella. তেওঁ সদায় এটা আমব্ৰেলা লগত লৈ গৈছিল, এটা ছাতি লগত কঢ়িয়াইছিল। এই সেন্টেন্সটো আমি সচৰাচৰ আজিকালি ব্যৱহাৰ হোৱা দেখা নাপাওঁৱে, তেনেকুৱা মানুহ নায়ে। পুৰণি যুগত মানুহ বা আজিৰ পৰা 20-25 বছৰমান আগতে মানুহ ঘৰৰ পৰা ওলাই গ'লে লগতে ছাতি এটা লগত লৈ গৈছিলে। কেতিয়া বতৰ বেয়া হ'ব, বৰষুণ দিব, তাৰ পৰা পৰিত্ৰাণ পাবলৈ।
অভ্যাস আছিলে মানুহৰ আজিকালি অৱশ্যে নাই হি অলৱেজ কেৰিড এন আমব্ৰেলা এইটো অতীতৰ এটা অভ্যাস বুজাইছে যাক পাষ্ট ইনডিফিনিট টেন্স হিচাপে ব্যৱহাৰ কৰা হয় হি ষ্টাডিড মেনি আৱাৰ্ছ এভৰি ডে কোনোবা ছাত্ৰ আজিৰ দিনত IPS নাইবা IPS নাইবা IFS বা IAS প্ৰশাসনিক সেৱাৰ যিকোনো এটা এক্সাম পাছ কৰিলে সবৰে মুখে মুখে আলোচনা হ'ব এই ল'ৰাজন বা তেওঁ খুব ষ্টাডি কৰিছিল ঘৰত এইটো এটা অতীত অভ্যাস বুজাইছে তেওঁৰ এটা অভ্যাস আছিলে তো হি ষ্টাডিড মেনি আৱাৰ্ছ এভৰি ডে ভাল ৰিজাল্ট কৰিবলৈ হ'লে গোটেই বছৰটো কণ্টিনিউ ষ্টাডি কৰিছিল আৰু ৰিজাল্ট হোৱাৰ পিছত মানুহে তাকে ক'ব যে তেওঁ খুব ষ্টাডি কৰিছিল তেওঁ ঘৰত বহু সময় বহু ঘণ্টা ধৰি ষ্টাডি কৰিছিল অতীত অভ্যাস এইবিলাক পাষ্ট ইনডিফিনিট টেন্স হিচাপে ব্যৱহাৰ হয় নেক্সট টু এক্সপ্ৰেছ পলাইটনেছ ৰিকুৱেষ্ট হেজিটেশ্যন নম্ৰতা অনুৰোধ দ্বিধা আদি প্ৰকাশ কৰিবলৈ পাষ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় কুড ইউ প্লিজ টেল মি তুমি মোক ক'বানে Would you please come to our village tomorrow? অহাকাইলৈ আমাৰ গাঁৱত তুমি আহিবানে মানে অনুৰোধ কৰা হৈছে তুমি মোক কোৱা তুমি আহিবা এনেকুৱা ধৰণৰ ৰিকুৱেষ্ট কৰা হৈছে টু এক্সপ্ৰেছ পলাইটনেছ ৰিকুৱেষ্ট হেজিটেশ্যন এইবিলাক সেন্টেন্স এইবিলাক প্ৰকাশ কৰিবলৈ হেজিটেশ্যন পলাইটনেছ নাইবা ৰিকুৱেষ্ট কৰিবলৈ মানুহক আমি past indefinite tense ব্যৱহাৰ কৰো উদাহৰণ দুটা আকৌ চাই লোৱা could you please tell me would you please come to our village tomorrow next আহিলে past continuous tense ব্যৱহাৰ ক'ত হয় আমি আলোচনা কৰো the past continuous tense is used to denote an action going on at some time in the past the time of action may or may not be indicated অতীতত কোনো কাম চলি থকা বুজালে তাতে নিৰ্দিষ্ট সময় উল্লেখ থাকিবও পাৰে না থাকিবও পাৰে টাইম অফ অ্যাকশন মে অর মে নট বি ইন্ডিকেটেড কেতিয়া হৈছিল কেতিয়া হোৱা নাই এই সম্পৰ্কে উল্লেখ নাথাকিব পাৰে মাত্ৰ অতীতত যদি কোনো কাম চলি আছিলে তেতিয়া হলে পাষ্ট কন্টিনিউয়াস টেন্স হিচাপে ব্যৱহাৰ হয় আমি প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ লগত যদি কম্পেয়াৰ কৰো প্ৰেজেন্ট কন্টিনিউয়াস টেন্স বৰ্তমানত যদি কোনো কাম চলি আছে প্ৰেজেন্ট কন্টিনিউয়াস অতীতত কোনো কাম চলি থাকিলে পাষ্ট কন্টিনিউয়াস We were listening to the radio all evening. It was getting darker. We were listening to the radio all evening. আমি গোটেই আবেলি সময়ত ৰেডিঅ' শুনি আছিলোঁ গধূলি সময়টোত আমি ৰেডিঅ' শুনি আছিলোঁ It was getting darker আৰু আন্ধাৰ নামি আহিছিল তো এই সেন্টেন্স দুটা অতীতত কোনো কাম চলি থকা নাইবা হৈ থকা বুজাইছে চলি থকা বা হৈ থকা বুজালে পাষ্ট কন্টিনিউয়াস টেন্স হিচাপে ব্যৱহাৰ হয় নেক্সট হি ওয়াজ স্লিপিং তাৰ মানে তাই শুই আছিলে এইকেইটা উদাহৰণ আমি চালো নিশ্চয় তোমালোকে বুজি পাইছা নেক্সট আমি চাই লওঁ You were sewing. তুমি কিবা মানে সিলাই কৰি আছিলা তুমি সিলাই কৰি আছিলা কিবা সিলাই কৰা sewing তো এই বাক্য কেইটা এই সেন্টেন্স কেইটা আমি পঢ়াৰ পিছত চোৱাৰ পিছত আমি এতিয়া নিশ্চয় বুজি পাইছো যে পাষ্ট কন্টিনিউয়াস টেন্স কোন কোন ক্ষেত্ৰত ব্যৱহাৰ হয় নেক্সট আৰু আছে পাষ্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ অতীতত হোৱা দুটা কামৰ ভিতৰত যেটো অংশ চলি থকা বুজায় হেতু পাষ্ট কন্টিনিউয়াস আৰু আনটো অংশ সিম্পল পাষ্ট হয় অতীতত দুটা কাম হৈ আছে এটা চলি আছে আৰু এটা চলি থকা নাই মই পঢ়ি আছিলো যোৱাকালি হঠাৎ লাইন গুচি গ'ল তো দুটাই পাষ্ট টেন্সৰ হ'ব এটা হল মই পঢ়ি থকা আৰু লাইট গুচি যোৱা তো এনেকুৱা উদাহৰণ আমি চাই লওঁ
The light went out while I was reading. মই পঢ়ি থকা অৱস্থাত লাইট গুচি গ'ল, লাইন গুচি গ'ল। লাইট গুচি যোৱাটো আৰু পঢ়ি থকাটো দুটা পাষ্ট টেন্সৰে, এটা পাষ্ট কণ্টিনিউৱাছ আৰু এটা পাষ্ট ইনডেফিনিট টেন্স হিচাপে ব্যৱহাৰ হৈছে। নেক্সট আহিল when I saw him he was playing chess. তেওঁ দবা খেলি আছিলে। মই যেতিয়া তেওঁক দেখা পাওঁ তেওঁ দবা খেলি আছিলে। নেক্সট আৰু এটা উদাহৰণ লওঁ when I saw him he was reading a book. মই যেতিয়া তেওঁক দেখা পাওঁ তেওঁ এখন কিতাপ পঢ়ি আছিল। তো দুটা কাম অতীতৰে মই দেখা পোৱা আৰু কিতাপ পঢ়ি থকাটো, এটা হৈছে পাষ্ট কণ্টিনিউৱাছ আৰু এটা পাষ্ট ইনডেফিনিট। এবাৰ আহিলে পাষ্ট পাৰফেক্ট টেন্স। পাষ্ট পাৰফেক্ট টেন্স আমি ক'ত ক'ত ব্যৱহাৰ কৰোঁ? তো পাষ্ট পাৰফেক্ট টেন্স describes an action completed before a certain moment in the past. অতীতৰ এক নিৰ্দিষ্ট মুহূৰ্ত আগতে হোৱা কামৰ বৰ্ণনা দিবলৈ নাইবা যিকোনো কাম শেষ হোৱা বুজালে। অতীততে হৈছে এক নিৰ্দিষ্ট মুহূৰ্তত কোনো কামৰ বৰ্ণনা দিয়া নাইবা কোনো কাম শেষ হোৱা। কামটো অতীততে হৈছিলে, আৰম্ভ হৈছিল, অতীততে শেষ হৈছে, এক নিৰ্দিষ্ট সময়ৰ কিন্তু উল্লেখ আছে তাতে। তো আমি উদাহৰণ চাই লওঁ। Rina had met him in New Delhi in 1996. 1996 চনত মিনাই তেওঁক লগ কৰিছিল। এটা নিৰ্দিষ্ট সময়ত হৈছে আৰু টাইমটো মেনশ্যন কৰা আছে, ডেফিনিট টাইম মেনশ্যন কৰা আছে, 1996. So this is an example of past perfect tense. Another, I had seen him last 5 years ago. মই তেওঁক দেখা পাইছিলোঁ 5 বছৰ আগত। 5 বছৰ আগত মই তেওঁক দেখা পাইছিলোঁ। তো এই ধৰণৰ বাক্যবিলাক হ'ব পাষ্ট পাৰফেক্ট টেন্সৰ। নিৰ্দিষ্ট মুহূৰ্ততে হৈছিলে কাম, অতীততে আৰম্ভ হৈ অতীততে হৈছিলে নিৰ্দিষ্ট মুহূৰ্তত, য'ত নেকি ডেফিনিট টাইম আছে, মেনশ্যন কৰা আছে। চাৰ্টেন মুভমেণ্ট ইন দ্য পাষ্ট, নিৰ্দিষ্ট মুহূৰ্তত হৈছিলে, নিৰ্দিষ্ট সময়ত হৈছিলে। নেক্সট আহিলে আৰু if two actions happened in the past, it may be necessary to show which action happened earlier than the other. The past perfect is mainly used as situation. The simple past is used in one clause and the past perfect in other. ইয়াতে কোৱা হৈছে দুটা কাম অতীতত হৈছে, শেষ হৈছে, এটা আগত হৈছে আৰু এটা পিছত হৈছে। যিটো আগত শেষ হৈছে সেইটো হ'ব, আগত হোৱা বুজোৱা কামটো হ'ব পাষ্ট পাৰফেক্ট আৰু পিছত হোৱাটো চিম্পল পাষ্ট টেন্স হিচাপে ব্যৱহাৰ হ'ব। তো নিশ্চয় তোমালোকে বুজি পাইছা। আমি উদাহৰণো চাই লওঁ। When I reached the station, the train had started, so I could not get into the train. যেতিয়া মই ষ্টেচনত প্ৰৱেশ কৰোঁ তেতিয়া the train had started, ট্ৰেইন অলৰেডি ষ্টাৰ্ট হৈ গৈছে। ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল, মই ষ্টেচনত প্ৰৱেশ যেতিয়া কৰোঁ, মই প্ৰৱেশ কৰি চাওঁ ট্ৰেইন ষ্টাৰ্ট হৈ গৈছে। মানে দুটা কাম অতীততে হৈছে, এটা আগত এটা পিছত। যিটো আগত হৈছে সেইটো হ'ব পাষ্ট পাৰফেক্ট আৰু যিটো পিছত হৈছে পাষ্ট ইনডেফিনিট। I had done my exercise when Hori come to see me. I exercise খিনি কৰা শেষ হৈছিল, এইটো হ'ব, এটা হ'ব পাষ্ট ইনডেফিনিট। হৰি চাব অহাটো পিছত হৈছে, মোৰ এক্সাৰচাইজ কৰা আগত হৈছে। ইয়াতে দুটা কাম কম্পেয়াৰ কৰা হৈছে, এটা আগত হৈছে, কোনটো আগত হৈছে? মাই এক্সাৰচাইজ। তো এইটো হ'ব পাষ্ট পাৰফেক্ট আৰু হৰি অহাটো পিছত। তো হৰি অহাটো পিছত হোৱাৰ কাৰণে এইটো হ'ব পাষ্ট ইনডেফিনিট। আৰু কিছুমান এক্সাম্পল আছে। I had written the letter before he arrived. I had written the letter, মই চিঠিটো লিখি পেলাইছোঁ, before he arrived, তেওঁ আহি পোৱাৰ আগতে। তেওঁ আহি পোৱাৰ আগতে মই চিঠিটো লিখি পেলাইছোঁ। লিখা কামটো আগত হৈ গৈছে, তেওঁৰ আহাটো পিছত হৈছে। এটা পাষ্ট ইনডেফিনিট, এটা পাষ্ট পাৰফেক্ট।
After the patient has expired, sorry ইয়াতে head হ'ব লগা আছিলে মোৰ mistake হৈ গ'ল to head হ'ব. After the patient had expired, the doctor came. Has নহয় head হ'ব, correction কৰি ল'ব. After the patient had expired, the doctor came. ৰোগীজন মৰাৰ পিছতহে ডক্টৰ আহি পাইছিল, ডক্টৰক খবৰ দিয়া হৈছিল কিন্তু চিকিৎসকজন পিছত আহি পাইছিলে. মই আকৌ কৈছোঁ হেড হ'ব, বাই মিষ্টেক হেজ হৈছে. তো এইকেইটা উদাহৰণ আমি চালোঁ পাষ্ট পাৰফেক্ট টেন্সৰ. নেক্সট আমি চাই লওঁ অতীতৰ যিকোনো ঘটনা সম্বন্ধে অবাস্তৱ কল্পনা, অনুমান বা উপলব্ধি বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়. অতীতৰ যিকোনো ঘটনা সম্বন্ধে অবাস্তৱ কল্পনা, অনুমান বা উপলব্ধি বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়. আমি উদাহৰণ চাই লওঁ. If I had done this, I should have won. মই যদি এইটো কৰিলোঁ হয়, মই জিকিলোঁ হয়. এটা হৈছে পাষ্ট পাৰফেক্ট আৰু এটা হৈছে ফিউচাৰ পাৰফেক্ট. মনত ৰাখিব এইবিলাক কণ্ডিশ্যনেল চেণ্টেন্স হয়. ইয়াৰ আগতে আমি প্ৰেজেণ্ট টেন্সতো পাইছিলোঁ. ইয়াতে পাইছোঁ ইফ আই হেড ডান দিছ আই শুড হেভ অন. মই এইটো কৰা হ'লে মই জিকিলোঁ হয়. এইটো অবাস্তৱ এটা কল্পনা, অনুমান কৰিছে. নেক্সট আই উইচ আই হেড মেট ইউ এট দ্য থিয়েটাৰ হল. মই ইচ্ছা কৰিছোঁ আই হেড মেট ইউ এট দ্য থিয়েটাৰ হল. মই থিয়েটাৰ হলত যদি তোমাক লগ পালোঁ হয়. তো এনেকুৱা ধৰণৰ বাক্য অতীত কল্পনা নাইবা অনুমান বা উপলব্ধি বুজাবলৈ পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হয়. পাষ্ট পাৰফেক্ট টেন্সৰ যিখিনি ব্যৱহাৰ আলোচনা কৰা হ'ল নিশ্চয় তোমালোকে বুজি পাইছা. এইবাৰ আহিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স. The past perfect continuous tense is used for an action that began before a certain point in the past and continued up to that time. অতীতত কোনো কাম আৰম্ভ হৈছিল আৰু নিৰ্দিষ্ট সময়লৈকে চলি আছিল, এনে অৰ্থ বুজাবলৈ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয়. অতীততে কোনো কাম এটা আৰম্ভ হৈছিল আৰু নিৰ্দিষ্ট সময়লৈকে চলি আছিল, তাক পাষ্ট পাৰফেক্ট টেন্স হিচাপে ব্যৱহাৰ কৰা হয়. আমি কেইটামান উদাহৰণ চাই লওঁ. উদাহৰণখিনি চোৱাৰ পিছত খুব সুন্দৰভাৱে বুজি পোৱা যাব. At that time he had been writing a novel for his 2 months. সেই সময়ত তেওঁ 2 মাহ ধৰি এখন উপন্যাস লিখি আছিল. Writing a novel for 2 months. 2 মাহ ধৰি এখন উপন্যাস লিখি আছিল. When Mr. Mukherjee came to the school in 1995, Mr. Anand had already been teaching there for 5 years. Mr. Mukherjee যেতিয়া স্কুললৈ আহিছিলে তেতিয়া মিষ্টাৰ আনন্দ সেই স্কুলত 5 বছৰ ধৰি, সেই সময়ত 5 বছৰ ধৰি তেওঁ শিক্ষাদান কৰি আছিলে. So these are the example of past perfect continuous tense. অতীতৰ নিৰ্দিষ্ট সময়ত কাম চলি থকা বুজাইছিলে, এক নিৰ্দিষ্ট সময় ধৰি. I had been eating my dinner when he came to my place. মই ভাত খাই আছিলোঁ যেতিয়া তেওঁ আহিছিলে, মোৰ ঠাইলৈ যেতিয়া তেওঁ আহিছিলে মই তেতিয়া ভাত খাই আছিলোঁ. আৰু আমি উদাহৰণ আৰু এটা চাই লওঁ. হি হেড বিন টেকিং টি ৱেন দ্য গেষ্ট কেম. যেতিয়া গেষ্ট আহি পাইছিলে তেওঁ চাহ খাই আছিলে. তো এইকেইটা উদাহৰণ আমি আলোচনা কৰিলোঁ পাষ্ট পাৰফেক্ট টেন্সৰ. নেক্সট ছি হেড বিন ৰিডিং বিফৰ হি কেম. তেওঁ পঢ়ি আছিলে বিফৰ হি কেম, তেওঁ আহি পোৱাৰ আগতে. অতীততে কামটো আৰম্ভ হৈ দীঘলীয়া সময় ধৰি চলি আছিল. ছাত্ৰ ছাত্ৰীসকল আজি পাষ্ট ইনডেফিনিট, পাষ্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট এণ্ড পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰখিনি মই আলোচনা কৰিলোঁ উদাহৰণৰ সৈতে. নিশ্চয় তোমালোকে বুজি পাইছা আৰু আশা কৰোঁ তোমালোকে বহুত সহায়ক হ'ব. মনত ৰাখিবা. আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই ফিউচাৰ টেন্সৰ ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰিম. সকলোৱে মনোযোগ দিবা আৰু সকলোলৈ ধন্যবাদ.